হৈছক কালি নিশাৰ ভাগত জুবিন গাৰ্গে আহাৰ খোৱাৰ পাছতে অসুস্থ হৈ পৰিছিল। তেওঁ যোৱা 3 দিন ধৰি জ্বৰ আৰু চৰ্দিত ভুগি আছিল আৰু তাৰ পাছত অসুস্থ হৈ পৰিছিল আৰু ততাতৈয়াকৈ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছিল আৰু এইখিনি মুহূৰ্তত নেমকেয়াৰৰ MD হিতেশ বৰুৱা আমাৰ সৈতে আছে। আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যোৱাকালি ৰাতি আমি একেলগেই ভাইমনদাৰ প্ৰিমিয়াৰ শ্ব'টো চাই আছিলোঁ। তেতিয়া জুবিনদাৰ অলপমান মানে অসুস্থ অনুভৱ কৰিলে, ভমিটিঙৰ নিচিনা হ'ল। মই লগে লগে নেমকেয়াৰ হস্পিটেললৈ লৈ আহিলোঁ আৰু ইয়াত প্ৰায় 1:30 বজালৈকে মই নিজেই আছিলোঁ আৰু গোটেইখিনি তদাৰক কৰা হৈছিলে, পৰীক্ষা নিৰীক্ষা কৰা হৈছিলে আৰু গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পালোঁ যে ইমান চিন্তা কৰিবলগীয়া কথা নাই, কিন্তু অলপ আৰু মানে অবজাৰভেশ্যন ল'ব লাগে আৰু সেইকাৰণে কালিয়ে এডমিট কৰি দিলোঁ। আৰু আজি আমাৰ মেডিচিন প্লাছ গেষ্ট্ৰণ্টলজিৰ ডক্টৰে চালে, গোটেইখিনি ছুপাৰ স্পেচিয়েলিটি ছুপাৰভিশ্যনত আছে। অহাকালি আৰু এটা সৰু পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ পিছত আমি বিদায় দিব পাৰিম। আজি থাকিম, আজি ৰাখি অহাকালি পৰীক্ষাখিনি কৰি উঠাৰ পিছত যাবলৈ দিব পাৰিম। জ্বৰো হৈ আছিলে নেকি? 3-4 দিনৰ পৰা তেওঁৰ জ্বৰ হৈ আছিলে আৰু অলপ কাহ হৈ আছিলে। সেইটো ইমান ডাঙৰ কথা নাই, সেইটো মেডিচিন ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু তাৰ উপৰিও অলপমান গেছৰ নিচিনা হৈছিলে, ভমিটিঙৰ নিচিনা হৈছিল। সেইখিনিৰ কাৰণে মেডিচিন কালি দিয়া হ'ল আৰু এতিয়া সুস্থ হৈছে। গতিকে বাকী পৰীক্ষা নিৰীক্ষাখিনি কৰি উঠি যাবলৈ দিব পাৰিম। নাই, তেনেকুৱা নাই একো। এইটো মানে সাময়িক হয়তো চৰ্দি কাহৰ নিচিনা হৈছিলে, সেইটো ঔষধ খোৱাৰ পিছত ভাল পাই যাব। চিন্তাৰ একো কাৰণ নাই, অতি কম সময়ৰ ভিতৰতে আমি তেওঁক ৰিলিজ দিব পাৰিম। গোটেইখিনি পৰীক্ষা কৰি লওঁ, পৰীক্ষা কৰি লৈ অহাকালি ৰাতিপুৱা এটা সৰু পৰীক্ষা এটা আছে, সেই পৰীক্ষাটো কৰি উঠাৰ পিছত তেওঁক বিদায় দিব পাৰিম। নিশ্চয় আছে, তেওঁৰ জিৰণিৰ প্ৰয়োজন আছে। প্ৰায় 3-4 দিন তেওঁ মানে টোপনিৰ ক্ষতি হৈ আছে, হয়তো কিছুমান কাম কৰি থকাৰ ব্যস্ততাৰ কাৰণে হয়তো। গতিকে টোপনি ক্ষতিটো অলপমান ৰেষ্ট লাগিব। য়েছ, আৰু এই এমাহ ধৰি তেওঁ বিভিন্ন বহাগৰ প্ৰগ্ৰেমৰ লগতো আছে, সেইকাৰণে হয়তো অলপমান ৰেষ্টৰ প্ৰয়োজন আছে। গতিকে 2 দিনমান ৰেষ্ট ল'লে ভাল পাই যাব। তেওঁ আচলতে ৰেষ্টটো তেওঁক জবৰদস্তি দিব নোৱাৰি, তেওঁ ইমান কামত ব্যস্ত হৈ থাকে। গতিকে তাৰ মাজতে তেওঁ নিজে অলপ ভাবিব লাগিব, চিন্তা কৰিব লাগিব যে তেওঁৰ ৰেষ্টটো থাকিলে মানসিক আৰু শাৰীৰিক দুয়োটাই মানুহৰ ৰেষ্ট লাগে, বিশ্ৰাম লাগে। গতিকে শাৰীৰিক আৰু মানসিকভাৱে যদি অলপমান ৰেষ্ট থাকে তেতিয়া আৰু ভাল কাম কৰিব পাৰিব আৰু জুবিন গাৰ্গক আৰু আমি ভাল কাম আৰু পাব পাৰিম। ইয়াত গোটেইখিনি ছুপাৰ স্পেচিয়েলিটি ছুপাৰভিশ্যন কৰি আছে, গতিকে সেইটো একো চিন্তা কৰিব নালাগে। গতিকে গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি উঠাৰ পিছত অহাকালি তেওঁক বিদায় দিব পাৰিম। আছে। আৰু এয়া আছিলে ডক্টৰ হিতেশ বৰুৱা। আৰু তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে তেওঁ কিছু জিৰণিৰ প্ৰয়োজন আছে, কাৰণ আমি দেখিছোঁ যে ৰৈ বিনালে শেহতীয়াভাৱে যি মিউজিকেল ছবি, সেই মিউজিকেল ছবিৰ কামত তেওঁ সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে আৰু নিশা প্ৰায় 2-3 বজা পৰ্যন্ত তেওঁ এই গানৰ কামত ব্যস্ত থাকে। গতিকে তেওঁ জিৰণিৰ কিছু প্ৰয়োজন আছে। আৰু কালি নিশা আমিও দেখিছিলোঁ, আমি সেই ঠাইত যিহেতু আছিলোঁ, অৰ্থাৎ ভাইমনদাৰ যি প্ৰিমিয়াৰ শ্ব', সেই প্ৰিমিয়াৰ শ্ব'ত তেওঁ উপস্থিত আছিল আৰু সম্পূৰ্ণ প্ৰিমিয়াৰ শ্ব' তেওঁ উপভোগ কৰিছিল। যিসকল তেওঁৰ কলাকুশলী আছে ছবিখনৰ, সেই কলাকুশলী সকলৰ সৈতে একেলগে বহি তেওঁ ছবিখন উপভোগ কৰিছিল। আৰু তাৰ পাছত তেওঁ যেতিয়া উভতি আহিছিল, উভতি অহাৰ পিছত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰিছিল। আৰু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ খবৰ জনোৱাৰ বাবে।